নমস্কাৰ বন্ধু বান্ধৱীসকল, যন্ত্ৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ৱেলকাম। এটা গুড নিউজ আহি পৰিছে ফ্ৰম ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। চ' কি গুড নিউজটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বাট ডেফিনেটলি যিমান গভমেণ্ট এমপ্লয়ী আছে সকলোৰ ইনকাম ইনক্ৰিজ হ'ব, আৰু কিদৰে ইনকাম ইনক্ৰিজ হ'ব, চেণ্ট্ৰেল গভমেণ্ট, ষ্টেট গভমেণ্ট সকলোৰ কাৰণে এইটো গুড নিউজ। গুড নিউজটো দিয়াৰ আগত এটা সৰু ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ গভমেণ্ট এমপ্লয়ী ৰিলেটেড ইনফৰমেশ্যন পাবলৈ আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। তো বলক এতিয়া ভিডিঅ'টো চাওঁ। চ' ইনফৰমেশ্যন আহিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা, আৰু প্ৰেছ নোট এটা আহিছে ইলেকশ্যন কমিশ্যন ইনহেন্স দ্য ৰেমুনাৰেশ্যন অফ প্ৰিচাইডিং অফিচাৰ, পলিং অফিচাৰ, কাউণ্টিং পাৰ্চনেল এণ্ড মাইক্ৰ' অবজাৰ্ভাৰ এণ্ড আদাৰ অফিচিয়েল। চ' আমি প্ৰতি বছৰ আমাৰ ইলেকশ্যনৰ ডিউটি থাকে, আপোনালোকে জানে। আইদাৰ বিধানসভা, নহ'লে লোকসভা, নহ'লে পঞ্চায়ত, কিবা না কিবা এটা ইলেকশ্যন গোটেই ইণ্ডিয়াত চলি থাকে সদায়, ঠিক আছে। আৰু আপকামিং সময়ত আমাৰ অসমত বিধানসভাৰ ইলেকশ্যন আছে 2026ত, আৰু আমাৰ যিমান গভমেণ্ট এমপ্লয়ী আছে চবৰ ৰিমুনাৰেশ্যন ইনক্ৰিজ হ'ব। প্ৰিচাইডিং অফিচাৰৰ পৰা ষ্টাৰ্ট কৰি ভিডিঅ'গ্ৰাফাৰলৈকে যিমান এমপ্লয়ী আছে চবৰ ৰিমুনাৰেশ্যন ইনক্ৰিজ হ'ব। তো কিমান ইনক্ৰিজ হ'ব বলক ডাইৰেক্টলি ইনফৰমেশ্যনটো চাই লওঁ। ইনহেন্স দ্য ৰেট অফ ফুড ৰিফ্ৰেছমেণ্ট অফ পলিং এণ্ড কাউণ্টিং ডিউটিজ। ইয়াত যিখন ইনফৰমেশ্যন আছে আমি ডাইৰেক্টলি তাত গুচি যাওঁ। তো ইয়াত দি আছে ৰেমুনাৰেশ্যন ডেজিগনেশ্যন এক্সিষ্টিং সিন্স 2014 আৰু ৰিভাইজ নাও, ঠিক আছে। তো ইয়াত দিছে প্ৰিচাইডিং অফিচাৰ, কাউণ্টিং ছুপাৰভাইজাৰ। চ' এক্সিষ্টিং সিন্স 2014। চ' 2014ৰ পৰা 350 টকা 350 পাৰ ডে আছিলে, আৰু এইটো এতিয়া ইনক্ৰিজ কৰি কিমান কৰি দিয়া হৈছে প্ৰিচাইডিং অফিচাৰ আৰু কাউণ্টিং ছুপাৰভাইজাৰৰ 500 ৰুপিজ পাৰ ডে। ইয়াৰ পাছত আছে পলিং অফিচাৰ, আগত আছিলে 250 ৰুপিজ, এতিয়া কৰি দিছে 400 ৰুপিজ। তাৰপিছত আছে 1600 ৰুপিজ লামচাম বা প্ৰিচাইডিং অফিচাৰৰ 2000 ৰুপিজ লামচাম। ইয়াৰ পাছত আছে কাউণ্টিং এছিষ্টেণ্ট, আপোনালোকে ইয়াত চাব পাৰে 250 ৰুপিজ পাৰ ডে, আৰু এতিয়া এইটো ৰিভাইজ কৰি 450 ৰুপিজ পাৰ ডে কৰি দিছে, আৰু লামচাম 1350 ৰুপিজ। ক্লাছ 4 এমপ্লয়ী মানে গ্ৰেড 4 এমপ্লয়ী ভেৰিয়াছ ডিউটি ৰুপিজ 200 ৰুপিজ আগত আছিলে, আৰু এতিয়া 350 ৰুপিজ কৰিছে, আৰু লামচাম 1400 ৰুপিজ। আৰু ইয়াৰ পাছত আছে গ্ৰেড 4 এমপ্লয়ী ফৰ কল চেণ্টাৰ বা কণ্ট্ৰল ৰুম, আগত 200 ৰুপিজ আছিলে, এতিয়া 1000 ৰুপিজ পাৰ ডে কৰিছে, ঠিক আছে। চ' ইয়াৰ পাছত আছে ভিডিঅ' ছাৰ্ভেলেঞ্চ, ভিডিঅ' টিম, একাউণ্টিং টিম, কণ্ট্ৰল ৰুম, আগত এইবোৰৰ আছিলে 1200 ৰুপিজ লামচাম বা 1000, আৰু এইটো ইনক্ৰিজ কৰি এতিয়া 3000 ৰুপিজ আৰু 2000 ৰুপিজ কৰিছে। চ' অভাৰঅল কথাটো হৈছে মাইক্ৰ' অবজাৰ্ভাৰৰ আগত আছিলে 1000 ৰুপিজ, আৰু এতিয়া এইটো ইনক্ৰিজ কৰি মাইক্ৰ' অবজাৰ্ভাৰৰ কিমান কৰি দিছে 2000 ৰুপিজ কৰি দিছে। চ' অভাৰঅল কথাটো হৈছে প্ৰিচাইডিং অফিচাৰৰ কাৰণে পাৰ ডে কিমান ইনক্ৰিজ হৈছে 500 ৰুপিজ, আৰু পলিং অফিচাৰৰ কাৰণে 400 ৰুপিজ, এছিষ্টেণ্ট এছিষ্টেণ্টৰ কাৰণে কাউণ্টিং এছিষ্টেণ্টৰ কাৰণে 450 ৰুপিজ, গ্ৰেড 4ৰ কাৰণে 350, আৰু লামচাম গ্ৰেড 4ৰ কাৰণে 1000 ইনক্ৰিজ হৈছে। ইয়াৰ লগে লগে ভিডিঅ'গ্ৰাফাৰৰ কাৰণে 300 ৰুপিজ, আৰু মাইক্ৰ' অবজাৰ্ভাৰৰ কাৰণে 2000 ৰুপিজ, ঠিক আছে। ইয়াৰ লগে লগে আপোনালোকে কেইদিনমান আগত জানে যে যিসকল BLO আছিলে তেওঁলোকৰো ৰিমুনাৰেশ্যনটো ইনক্ৰিজ কৰা হৈছিলে। তো BLOসকলৰ এক্সিষ্টিং চাব পাৰি ইয়াত বুথ লেভেল অফিচাৰ মানে BLO এক্সিষ্টিং থিংছ আছে 6000 ৰুপিজ, আৰু এইটো ৰিভাইজ কৰি এতিয়া 12000 কৰি দিয়া হৈছে। ইনচেণ্টিভ টু BLO ফৰ ৰিভিজন অফ ইলেক্ট্ৰেল ৰোল 1000 ৰুপিজ আগত আছিলে, এতিয়া 2000 ৰুপিজ কৰি দিয়া হৈছে। BLO ছুপাৰভাইজাৰৰ 12000 ৰুপিজ আগত আছিলে, এতিয়া 18000 কৰি দিছে। AERৰ আছিলে আগত নাছিলে, এতিয়া 25000 কৰি দিছে, আৰু ERৰ এতিয়া 30000 কৰি দিছে, ঠিক আছে। চ' অভাৰঅল ইয়াত দিছে beside this the commission had also approved a special incentive of 6000 for BLO for special intensive revision SIR start from Bihar. So এই বছৰ বিহাৰত 6000 টকাকৈ যিবোৰ মানে BLOয়ে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন কৰিছে, মানে ইলেকশ্যনৰ যিখন মানে লিষ্ট আছে সেইখন এক্সিষ্টিং যিখন লিষ্ট আছে ইলেক্ট্ৰেল ৰোল সেইখনক ৰিভাইজ কৰি দিয়াৰ কাৰণে হেল্প কৰাৰ কাৰণে 6000 টকাকৈ এই বছৰ দিছে, আৰু অহা বছৰৰ পৰা অসমতো এইটো দিয়া হ'ব। চ' অভাৰঅল BLOসকলৰো ইনক্ৰিজ হৈছে, আৰু প্ৰিচাইডিংসকলৰ অফিচাৰসকলৰ আৰু যিসকল মানে পলিং অফিচাৰ আছে অভাৰঅল চবৰ ইনক্ৰিজ হৈছে। চ' আপকামিং সময়ত অসমত ইলেকশ্যন আছে, আপোনালোকে গম পায়। চ' এইটো এটা ভাল ইনফৰমেশ্যন। ভিডিঅ'টো এজ ফাৰ এজ পচিবল যিমান পাৰে শ্বেয়াৰ কৰিব, ঠিক আছে। চ' আৰু এই ধৰণৰ মোৰ ভিডিঅ' পাবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টোক এটা লাইক কৰি যাব। চ' দেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।